বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি অসমৰ বিভিন্ন ঠাইত ঘূৰি আছোঁ মহানগৰীৰ বিভিন্ন ঠাইত ঘূৰি আছোঁ, য'তে আমি সম্ভেদ পাইছোঁ যে ইয়াতে ভূত প্ৰেতৰ তাণ্ডৱ চলিছে নাইবা ক'ৰবাত যদি আমি অলপ অলৌকিক কাণ্ড দেখিছোঁ, আমি তাতে খবৰ পোৱাৰ লগে লগে আমি তাতে গৈ উপস্থিত হৈছোঁ। বৰ্তমান আমি আহি উপস্থিত হৈছোঁহি আমাৰ পঞ্চম নিশাৰ অভিযান আমি পাঞ্জাবাৰীত আমি আহি উপস্থিত হৈছোঁহি আৰু বৰ্তমান নিশা 12:30 বাজিবলৈ হৈছে। 12:25 হৈছে, নিশা 12:25 হৈছে বৰ্তমান আৰু 12:25 এই সময়ত আমি পাঞ্জাবাৰী আহি পাইছোঁহি আৰু বৰ্তমান ইয়াতে অলপ পূজা পাতল চলি আছে, ইয়াতে চলি আছে আহ্বান কৰাৰ প্ৰক্ৰিয়া চলি আছে। মই দেও সুধিব বিচাৰিছোঁ, দেও আপুনি ভূত প্ৰেত বিশ্বাস কৰেনে? ভূত প্ৰেত বিশ্বাস কৰোঁ। আপুনি এই পাহাৰৰ ওপৰত এই ৰাতি এনেকৈ আপুনি যজ্ঞ কৰি আছে, ৰীতি নীতিখিনি কৰি আছে, তন্ত্ৰ মন্ত্ৰ কৰি আছে, আপোনাৰ কেতিয়াবা আপুনি দেখা পাইছে, আপোনাৰ লগত সাক্ষাৎ হৈছে বা আপুনি কেতিয়াবা আপুনি অনুভৱ কৰিছে এনেকুৱা? ভূত থকা বুলি সকলোৰে মুখত শুনিব পাওঁ, সেয়েহে বিশ্বাস কৰোঁ। কিন্তু আজিলৈ প্ৰভুৰ আশীৰ্বাদত ভূত নিজ চকুৰে দেখা প্ৰমাণ দিব নোৱাৰোঁ। কিন্তু শাস্ত্ৰতো পাইছোঁ যে যোনে যি ধৰণে বিচাৰে, মনেৰে আশা কৰে, সেই আশা ভগৱন্তই কিবা এটা ৰূপেৰে তেওঁৰ সম্পূৰ্ণ কৰে। সেইটোৱেই জানো আমি আৰু। ধন্যবাদ। এইখিনিতে আমি জানিব পালোঁ যে আমি গম পালোঁ যে যদি আমি ভগৱানক আহ্বান কৰিলে ভগৱানক পাব পাৰোঁ, আমি ভূতক যদি আমি বিচাৰোঁ নিশ্চয় ভূতো আহিব। আমি পঞ্চম দিনৰ অভিযানত আমি আহি উপস্থিত হৈছোঁহি আৰু আমি পাঞ্জাবাৰী এই পাহাৰৰ ওপৰত আমি এতিয়া যাম আৰু আমি চাম যে ইয়াতে ভূত প্ৰেত নাইবা কিবা প্ৰেতাত্মাই হওক নাইবা জিন বিৰা এনেকুৱা ধৰণৰ কিবা শক্তি আমি অনুভৱ কৰোঁ নেকি বা এনেকুৱা আমি বিচাৰি পাওঁ নেকি, তাৰে আমি চেষ্টা এটা কৰিম। এইবাৰ আমি চেগুনবাৰীৰ ভিতৰলৈ আমি সোমাই যাব বিচাৰিম, য'ত বিভিন্নজনে মন্তব্য দিছে যে তেওঁলোকে কেতিয়াবা নহয় কেতিয়াবা কিবা নহয় কিবা ৰূপত তেওঁলোকে প্ৰেতাত্মা নহ'লে ভূত নাইবা কিবা শক্তি হ'লেও তেওঁলোকে প্ৰত্যক্ষ কৰিছে। আমি সেই কথাষাৰ সঁচানে মিছা আমি জানিবলৈ আমি যিহেতুকে এই ৰাতি অভিযান চলাইছোঁ আৰু আমি এতিয়া এই ভিতৰলৈ, এই অৰণ্যৰ ভিতৰলৈ, এই চেগুনবাৰীৰ ভিতৰলৈ আমি প্ৰৱেশ কৰিম। আপোনালোকে দেখিছে একেবাৰে অন্ধকাৰ, এই গোটেই ঘোৰ অন্ধকাৰ এই ঠাইডোখৰ। বৰ্তমানলৈকে আমি এই পাহাৰৰ মাজতে আছোঁ আৰু বৰ্তমান আমাৰ ঘড়ীয়ে সময় দেখুৱাইছে যে 1:30 বাজিব হৈছে, নিশা 1:30 বাজিব হৈছে। আমি এই পাহাৰখনৰ ইয়াতে আছোঁ আৰু আমি বৰ্তমান চাম যে ইয়াতে আমি আৰু সময় ৰখিম যে এনেকুৱা ধৰণৰ কিবা আত্মা হওক ভূত প্ৰেত হওক আমি প্ৰত্যক্ষ কৰোঁ নেকি, আৰু আমি চেষ্টা কৰিম যে ইয়াৰ যি ৰহস্য আৰু যি শক্তিৰ কথা আমি শুনি আহিছোঁ সেইবোৰ কথা আমি সঁচানে মিছা আমি নিজ চকুৰে আমি চাবলৈ চেষ্টা কৰিম আৰু আমি আৰু অলপ সময় ইয়াতে আমি অপেক্ষা কৰিবলৈ চেষ্টা কৰিম।
এইবাৰ যিহেতুকে আমি অপেক্ষা কৰি আছোঁ ভূত প্ৰেত নাইবা এনেকুৱা শক্তিৰ, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যদিহে এনেকুৱা শক্তিয়ে কিবা তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিলেহেঁতেন কেনেকুৱা দৃশ্য আপোনালোকে দেখিলেহেঁতেন তাকে দেখুৱাব বিচাৰিছোঁ। মোৰ লগত এডাল লাঠি আছে আৰু আমি চেষ্টা কৰিম এই নিশা, এই যি ঘোৰ অন্ধকাৰ আছে আৰু নিশা 2 বাজিব হৈছে, এই 2 বজাৰ সময়ত আমি এই অন্ধকাৰ এই অৰণ্যৰ মাজত মই এটা বিশেষ চেষ্টা এটা কৰিব বিচাৰিছোঁ। আহক চাওঁ। আজি আমাৰ 6ষ্ঠ তথা অন্তিম নিশা আমাৰ অভিযানৰ। আমাৰ প্ৰেতাত্মা, ভূত, আত্মা, বীৰা, জিন এই শক্তিসমূহ বিচাৰি আমি যি অভিযান চলাইছোঁ, আজি আমাৰ অন্তিম নিশা। আৰু অন্তিম নিশাত আমি আহি পাইছোঁ বৰ্তমান নিশা 2 বাজিছে আৰু 2 বজাৰ লগে লগে আমি আহি পাইছোঁহি ভাঙাঘৰ পাহাৰৰ ওপৰত, য'ত আমি খবৰ পাইছিলোঁ যে এই ভাঙাঘৰ পাহাৰৰ ওপৰতো বহু মানুহে তেওঁলোকে জনাইছিলে যে তেওঁলোকে ইয়াতে ভূতৰ দৰে শক্তি, প্ৰেতাত্মাৰ দৰে শক্তি তেওঁলোকে প্ৰত্যক্ষ কৰিছে আৰু লগতে কিছু আৱাজো শুনে। এজন দুজন নহয়, বহু বছৰ ধৰি এইখিনি কথা আমাক জনাই আহিছিলে। সেয়েহে আমি আমাৰ অভিযান চলাবলৈ এইবাৰ আমি আহি পাইছোঁহি এই বিশেষ ঠাইডোখৰত। আজি আমাৰ অভিযানৰ অন্তিম নিশা আৰু অন্তিম নিশাৰ এতিয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ ঘড়ীত 2 বাজিছে আৰু 2 বজাৰ পিছতো আমাৰ কেমেৰা পাৰ্চন প্ৰণৱৰ সৈতে মই আছোঁ এই ভাঙাঘৰ পাহাৰৰ ওপৰত। আৰু আমি চাবলৈ চেষ্টা কৰিছোঁ যে যিসকল মানুহে ইয়াতে ভূত প্ৰেত দেখা বুলি তেওঁলোকে কৈছিলে তেওঁলোকৰ কথাত কিমান সত্যতা আছে। আমি সেই চাবলৈ এতিয়া 2 বজাত আমি আছোঁ। আমি গোটেই ৰাতিটো আমি অন্তিম নিশা, আমাৰ অভিযানৰ অন্তিম নিশা আমি ইয়াতে থাকিম আৰু আমি চাম ইয়াতে আৰু কিবা এনেকুৱা আমি প্ৰত্যক্ষ কৰিব পাৰোঁ নেকি বা আমাৰ কেমেৰাত বন্দী কৰিব পাৰোঁ নেকি। নিশা 3:30 বাজিছে আৰু আজি এই অন্তিম নিশা আমাৰ এই অভিযানৰ এতিয়া আমি শেষ কৰিব বিচাৰিছোঁ। আমাৰ প্ৰয়াস আছিল যে আমি প্ৰত্যেকটো জেগা, যিডোখৰ জেগাত ভূতৰ তাণ্ডৱ চলে, ভূতৰ প্ৰকট হয়, আমি সেই জেগাসমূহত আমি নিজে যাই এবাৰ নিজ চকুৰে চাই বা কেমেৰাত বন্দী কৰা আমাৰ এটা প্ৰচেষ্টা আছিল। হয়তো আমি এই প্ৰচেষ্টাত কিছু সফল হৈছোঁ নাইবা বিফল হৈছোঁ, সেইটো আপোনালোকে ক'ব। কিন্তু এইখিনিতে জনাব বিচাৰিছোঁ, হয়তো আপোনালোকে ভূতক বিশ্বাস কৰিব পাৰে বা অবিশ্বাস কৰিব পাৰে, সেইটো আপোনালোকৰ কথা। কিন্তু আমি মাত্ৰ এটা প্ৰয়াস কৰিলোঁ যে যিবোৰ কাহিনী আমি শুনি আছিলোঁ, যিবোৰ কথা আমি শুনি আছিলোঁ যে এই ঠাইডোখৰত ভূত দেখা যায়, অমুক ঠাইডোখৰত ভূতৰ চিঞৰ শুনা যায়, অমুক ঠাইডোখৰত কিবাহে কান্দে নাইবা অমুক ঠাইডোখৰত কিবা প্ৰত্যক্ষ কৰা যায়, সেই প্ৰত্যেকটো ঠাইত আমি যাবলৈ, নিজে থাকিবলৈ আৰু ৰাতি যিটো সময়ত দেখা বুলি কয় সেই সময়ত আমি থাকিবলৈ এটা প্ৰচেষ্টা কৰিলোঁ। এতিয়া আপোনালোকে নিজেই দেখিছে আমাৰ 3:30 বাজিছে আৰু 3:30 বজাত আমি আজি আমাৰ অন্তিম নিশাৰ আমাৰ অভিযান ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। বিশ্বাস, অবিশ্বাস, অন্ধবিশ্বাস, এই 3টা শব্দ আৰু এই 3টা শব্দৰে আপোনালোকৰ মাজৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ।
কিন্তু বিদায় লোৱাৰ আগতে সকলোকে জনাই থ'ব বিচাৰিছোঁ প্ৰত্যেক ৰবিবাৰে নিশা 8 বজাত চাবলৈ নাপাহৰিব মেজিক মোমেণ্ট উইথ বিক্ৰম কেৱল প্ৰাগ নিউজত। ধন্যবাদ, শুভৰাত্ৰি।